বুডিছো বাতৰিৰ মাজলৈ শিলচৰত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা বিধানসভা নিৰ্বাচনৰ ৰণদংকা বিজেপিৰ সভাপতিগৰাকীৰ শিলচৰত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ নাড্ডাৰ শিলচৰ নিৰ্বাচনী সভাৰ পিছতে গুৱাহাটীলৈ ৰাওনা হ'ব জেপি নাড্ডা গুৱাহাটীত বিজেপিৰ শীৰ্ষ নেতাৰে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰিব আমি পুনপটীয়াকৈ লৈ গৈছো এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজলৈ বাপেকৰ লৰাইও আজি এছিএছ হ'ব পাৰিছে আজি ডিএছপি হ'ব পাৰিছে এয়া ভাৰতীয় জনতা পাৰ্টিৰ কৃতিত্ব স্বয়ং আঁচনিৰ জৰিয়তে অহা 10 দিনৰ ভিতৰত 2 লাখ যুৱক যুৱতীৰ বেংক একাউণ্টত আমি 50,000 টকাকৈ আমি জমা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো শ্ৰদ্ধা ৰাইজ আমি এখন নতুন অসম বিচাৰো আমি এখন নৱজাগ্ৰত অসম বিচাৰো বৰাক ব্ৰহ্মপুত্ৰৰ কোনে কোনে উন্নয়নৰ আমি নতুন দিগন্ত বিচাৰো বৰাক উপত্যকাৰ ৰাইজক আমি স্পষ্টভাৱে ক'ব খোজো যোনে যি নকক কিয় ভাৰত মাতাৰ প্ৰতিগৰাকী সন্তান ভাৰতীয় নাগৰিক হিচাপে জীয়াই থাকিবই লাগিব আৰু তেওঁলোক আগবাঢ়ি যাব লাগিব তাত দুটা মত থাকিব নোৱাৰে আমি বৰাকৰ ৰাইজৰ লগত আছিলো অসমৰ ৰাইজৰ লগত আছিলো আৰু আমি বৰাকৰ ৰাইজৰ লগত অসমৰ ৰাইজৰ লগত আমি থাকিম সেই প্ৰতিশ্ৰুতি পুনৰ এবাৰ আমি আপোনালোকৰ ওচৰত দিব খুজিছো শ্ৰদ্ধা ৰাইজ আজি নাড্ডা ডাঙৰীয়া আমাৰ মাজত আহিছে আমি স্পষ্ট যে এইবাৰ বৰাকৰ নিৰ্বাচনত বৰাকৰ প্ৰত্যেকটো সিটতে আমি পদুম ফুল ফুলাম বিজেপি দলক আমি বিজয়ী কৰিম আৰু তাৰে সংকল্প এয়া আমি মহাপুৰুষ শংকৰদেৱ মা কামাখ্যা ব্ৰহ্মপুত্ৰ আৰু ভুৱন তীৰ্থৰ নামত পুনৰ এবাৰ আমি সংকল্প লৈছো ভাৰতীয় জনতা পাৰ্টিৰ বিজয় পতাকা আমি অসমত উৰুৱাই ৰাখিম আৰু 100টা সিটেৰে সৈতে অসমত আমি আকৌ বিজেপিৰ চৰকাৰ আমি নিৰ্মাণ কৰিম ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ আৰু পুনপটীয়া সম্প্ৰচাৰ আমি শিলচৰৰ পৰা দেখুৱাইছো আৰু আগন্তুক নিৰ্বাচনৰ বাবে এনেদৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি তেওঁলোকে দিছে লগতে আগত নিৰ্বাচনৰ পূৰ্বে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে কেনেধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত ইতিমধ্যে ভাষণ প্ৰসংগত উল্লেখ কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালভাৱে আমি দেখুৱাইছো যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি তাত উপস্থিত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা তাত উপস্থিত আছে আৰু আজি কৰিমগঞ্জ হাইলাকান্দিকে আদি কৰি বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক বিজেপিৰ সমৰ্থক আহি তাত উপস্থিত হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি পুনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো শিলচৰৰ পৰা আৰু এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ আৰু এইবাৰ বৰাকৰ পৰাই নিৰ্বাচনী ৰণদুন্দুবি বজাইছে ভাৰতীয় জনতা পাৰ্টি এইবাৰ আমি আগবঢ়াইছো মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ নমস্কাৰ আজি শিলচৰত অনুষ্ঠিত হোৱা বিজয় সংকল্প সমাৱেশত মঞ্চত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ আমাৰ সকলোৰে আপোন মৰমৰ জনপ্ৰিয় নেতা ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি শ্ৰদ্ধেয় জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া নেডাৰ আহ্বায়ক
তথা অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক প্ৰভাৰী শ্ৰদ্ধেয় বৈজয়ন্ত জয় পাণ্ডা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, লগতে ৰাজ্যিক সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা আমাৰ পিতৃতুল্য প্ৰাণ শ্ৰদ্ধাৰ গোবিন্দ পুৰকায়স্থ ডাঙৰীয়া, অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ অন্যতম সাধাৰণ সম্পাদক শিলচৰ সমষ্টিৰ সাংসদ ডক্টৰ ৰাজদীপ ৰায় ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত থকা মোৰ সতীৰ্থ বিধায়কসকল, দলৰ কাৰ্যকৰ্তাসকল, পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি এই শুভক্ষণত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাৱান কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী পৰম শ্ৰদ্ধা ৰাইজলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইংৰাজী নৱবৰ্ষের আপনাদের জানাই প্রীতি ও শুভেচ্ছা এবং আসন্ন মকর সংক্রান্তি উপলক্ষে অশেষ শুভেচ্ছা। আপনাদের জীবন মঙ্গলময় হোক ঈশ্বরের কাছে এই কামনা করি। আজি এই সভাত আমি সকলে সংকল্প লব লাগিব আৰু এই সংকল্প গ্ৰহণ আমি এইভাবে কৰিম যে অসমক বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজে মিলিত প্ৰচেষ্টাৰে কঠোৰ পৰিশ্ৰমৰ যোগেদি ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে যি আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি অসমৰ জনগণে শক্তিশালী ৰূপত সঁহাৰি জনাবৰ বাবে আমি এই সংকল্প গ্ৰহণ কৰিব লাগিব। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰেহে আজি তাৰিখত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকৰ এইখন বৃহত্তৰ অসমীয়া সমাজক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰি যি সফলতা প্ৰদৰ্শন কৰিছে সেইবাবে এই কথা আজি মানুহৰ মনত বিশেষভাৱে আস্থা আৰু বিশ্বাস বৃদ্ধি পাইছে আৰু সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসমৰ বুকুত সুৰক্ষিত বুলি আজি উপলব্ধি কৰিছে। আজি আমি সকলোৱে মিলি আগন্তুক দিনত এই অঞ্চলক সকলো দিশতে শক্তিশালী কৰি তুলিব লাগিব। কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে দায়িত্ব লোৱাৰ পাছতে এই বৰাক উপত্যকাৰ উন্নয়ন সম্ভৱ হৈছে। ইয়াৰ পূৰ্বতে কংগ্ৰেছ চৰকাৰে এই বৃহত্তৰ অঞ্চলটোক জনসাধাৰণক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছিল। গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে এই অঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাবৰ বাবে যিখিনি বলিষ্ঠ পদক্ষেপ যোৱা 4.5 বছৰ লৈছে তাৰ বাবে আপোনালোকে আজি উন্নয়নৰ যিখন প্ৰতিচ্ছবি সুস্পষ্টভাৱে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। আৰু আমি সমান্তৰালভাৱে দুইটা উপত্যকা উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যোৱাটো বিচাৰো। আমাৰ কাৰ্যকালতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে আমি অসমৰ 36খন জিলাক সমান্তৰালভাৱে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছো। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই সাৰ্বজনীন নীতিৰ দ্বাৰা আমাৰ প্ৰতিটো পৰিয়ালক মৰ্যাদা সহকাৰে জীয়াই থকাৰ যি অধিকাৰ প্ৰদান কৰিলে, যি সা সুবিধা প্ৰদান কৰিলে, তাৰ বাবে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি তোলাৰ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই যাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ পৰা
আমি অসমৰ ৰাইজ লাভান্বিত হৈছোঁ। আজি ৰাস্তা পদূলি দলং বিভিন্ন ধৰণৰ চিকিৎসালয় নিৰ্মাণ হৈছে। মই আজি এই সুভাষখনত আপোনালোকক মনত পেলাই দিব বিচাৰোঁ যে অসমৰ বুকুত আজি আপোনালোকে দেখিছে আমাৰ কাৰ্যকালত 8খন মেডিকেল কলেজৰ কাম ইতিমধ্যে চলি আছে। কংগ্ৰেছে 55 বছৰত 6খন কৰিছিল আৰু আমি 4.5 বছৰত 8খন মেডিকেল কলেজৰ কাম আৰম্ভ কৰিলোঁ। আৰু এনেধৰণে ইঞ্জিনিয়াৰিং কলেজ, পলিটেকনিক, ল কলেজ, BEd কলেজ আৰু স্কিল ডেভেলপমেণ্ট চেণ্টাৰ সমগ্ৰ অসমতে আজি প্ৰতিষ্ঠা কৰা হ'ল। আৰু এইখিনিতে মই এটি কথাত नाडा साहब को धन्यवाद दिबई लगे। नाडा जी, मैं आपको विशेष रूप से असम की जनता की तरफ से धन्यवाद देता हूं। आप जब यूनियन हेल्थ मिनिस्टर रहे उसी समय आपने असम में एम्स प्रतिष्ठा करने के लिए अनुमोदन दिया था और आपका सहयोग के वजह से आज एक का बाद एक नया मेडिकल कॉलेज बन रहा है। इसलिए मैं आपको हृदय से असम की जनता की तरफ से धन्यवाद और आभार व्यक्त करना चाहता हूं। नाडा जी असम की बहुत बड़े शुभचिंतक है, ऐसे तो देश के लिए प्रतिबद्ध है, लेकिन असम के लिए बहुत बड़ा शुभचिंतक है क्योंकि उनकी छोटी सी यूनियन हेल्थ मिनिस्टर की कार्यकाल में उन्होंने असम को जितना ध्यान दिया, परम आदरणीय प्रधानमंत्री जी का सहयोग से, आशीर्वाद से उन्होंने जो सहयोग किया इसको हम कभी भी भूल नहीं सकते। और असम के अंदर बीजेपी के कार्यकाल में ही एक नहीं, दो नहीं, 18 कैंसर इंस्टीट्यूट बन रहा है। ये भी हमारे कार्यकाल का सबसे बड़ी सफलता है क्योंकि हम चाहते हैं कि असम की जनता का हमेशा स्वस्थ, सही रहे, मजबूत रहे, तंदुरुस्त रहे। इसी हिसाब से हम लोगों ने हेल्थ सेक्टर को विशेष रूप से ध्यान दिया और हमारे हेल्थ मिनिस्टर डॉक्टर हिमंत बिस्वा शर्मा ने बहुत मेहनत करके इन चीजों को आगे बढ़ाने का काम किया है, निष्ठा से, ईमानदारी से। परम श्रद्धा राइज, আপোনালোকে আগন্তুক দিনত এই বৰাক উপত্যকাৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ 15 গৰাকী বিধায়ক আপোনালোকে জিকাই পঠিয়াব লাগিব। 15 গৰাকী বিধায়ক জিকাবনে? আপোনালোকে জোৰকে কওক। 15খন বিধানসভা সমষ্টি আছে, প্ৰতিটো সমষ্টিৰ পৰা আমাৰ বিজেপি বিধায়ক ইয়াৰ পৰা জিকি গলেহে প্ৰতিটো সমষ্টিৰ ৰাইজৰ উন্নয়ন সম্ভৱ হ'ব। আপোনালোকে জিকাবনে? জিকাবনে? তেতিয়াহ'লে মোৰ লগত একেলগে শ্লোগান দিয়ক, भारतीय जनता पार्टी जिंदाबाद, भारतीय जनता पार्टी जिंदाबाद, भारतीय जनता पार्टी जिंदाबाद। আপোনালোকে এনেধৰণে সংকল্প ল'ব লাগিব কাৰণ অন্য কোনো কংগ্ৰেছ, AIDF এই দলবিলাকে কেতিয়াও বৰাক উপত্যকাৰ উন্নয়ন কৰিব নোৱাৰে। বৰাক উপত্যকাৰ যদি কোনোবা উন্নয়ন কৰিব পাৰে ই কেৱল এটাই পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি। আৰু যোৱা 4.5 বছৰত যিমান কাম এই উপত্যকাত হৈছে এই কথা আপোনালোকে যদি পৰ্যালোচনা কৰে তেতিয়া মোৰ বক্তব্যৰ প্ৰকৃত সত্য আপোনালোকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব। আজি পুৱাৰ ভাগত বহু খেতিয়ক বৰাক উপত্যকাৰ মোৰ ওচৰলৈ আহিছিল আৱৰ্ত ভ্ৰমণত লগ পাবৰ কাৰণে। তেখেতসকলে মোক ক'লে যে বৰাক উপত্যকাত এখন কৃষি বিশ্ববিদ্যালয় লাগে আৰু বৰাক উপত্যকাত 3খন জিলাৰ লগতে ডিমা হাছাও, কাৰ্বি আলং সামৰি ল'ব পৰাকৈ এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি লাগে। মই ক'লো স্পষ্টভাৱে, মই লগে লগে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ উপাচাৰ্যৰ লগত কথা পাতিলোঁ আৰু তেখেতে ক'লে সঁচা এই অঞ্চলটোৰ এখন সুকীয়াকৈ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি দৰকাৰ আছে। গতিকে সেইবাবে আজি আপোনালোকৰ সন্মুখত স্পষ্টভাৱে ঘোষণা কৰিছোঁ এই বৰাক উপত্যকাত এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। লক্ষ লক্ষ খেতিয়ক ৰাইজক আগন্তুক দিনত
আৰু শিলচৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আহি শিলচৰত উপস্থিত হৈছে আৰু শিলচৰৰ পৰাই এখন জনসভাৰ পৰাই তেওঁলোকে জনকৰ গুলী চালনাৰ ঘটনা মাধু ৰায় নামৰ এজন লোকৰ বন্দুকৰ গুলীত গুৰুতৰভাৱে আহত হৈছে 6জনকৈ লোক নিজ বাসগৃহৰ পৰা যধে-মধে গুলী চালনা লোকজনৰ আহত ৰঞ্জিত দাস স্বপন দাস দীপাংকৰ দাস বিংকু দাস মফিদুল শেখ আৰু মাইনা দাস আহত আটাইকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে অপৰাধী মাধু দাসক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে এই গুলীচালনা 6জনকৈ যুৱক আঘাতপ্ৰাপ্ত হৈছে গোৱালপাৰা চহৰত সংঘটিত হৈছে চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা মাধু ৰায় নামৰ এজন লোকৰ বন্দুকৰ গুলীত আহত হৈছে 6জনকৈ লোক নিজৰ বাসগৃহৰ পৰা যধে-মধে গুলীচালনা কৰিছিল লোকজনে যাৰ ফলত 6জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নুমলীগড়ৰ মৰঙী উন্নয়ন খণ্ডৰ সন্মুখত মৰঙী ব্লক আৰু সৰুপথাৰ ব্লকৰ ৱাৰ্ড সদস্যসকলৰ উত্তাল প্ৰতিবাদ প্ৰাপ্য মজুৰি বিচাৰি শতাধিক ৱাৰ্ড সদস্যই সাব্যস্ত কৰিলে প্ৰতিবাদ নুমলীগড়ৰ মৰঙী উন্নয়ন খণ্ডৰ সন্মুখত প্ৰাপ্য মজুৰি বৃদ্ধি কৰা দাবী দৰমহা গঠন কৰা আদিৰ দাবীত মৰঙী উন্নয়ন খণ্ড আৰু সৰুপথাৰ উন্নয়ন খণ্ডৰ ৱাৰ্ড সদস্যসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অতি শীঘ্ৰে এই সকল সদস্যক প্ৰাপ্য মজুৰি প্ৰদান নকৰিলে অনাগত সময়ত পঞ্চায়ত কাৰ্যালয়ত তলাবন্ধ কাৰ্যসূচী পালন কৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ইমান কষ্ট ভোগ কৰি আজি আমি পঞ্চায়তত কাম কৰি আছোঁ প্ৰতিদিনাখন আমি জব কাৰ্ডলৈ যাওঁ প্ৰতিদিনা ৰাস্তা পদূলি চব চোৱা-চিতা কৰোঁ কিন্তু আমি তাত মজুৰি নাপাওঁ আজি আমাৰ এটা পৰিয়াল আছে আজি আমি জব কাৰ্ডৰ মজুৰি নাপাওঁ আজি পঞ্চায়তত কোনো এটা আমাক কাম কৰিবলৈ নিদিয়ে চব দালালি লগাই পিনি আমাক কাম কৰাই দিয়ে আজি আমাৰ পঞ্চায়তৰ মেম্বাৰবিলাক কিয় তোলাইছিলে আমাক যদি তাত কামেই নিদিয়ে তেতিয়া বেলেগ মানুহক তোলাব লাগিছিলে আমি এটাই চৰকাৰক অনুৰোধ কৰিছোঁ যদি মেম্বাৰবিলাকক আমাক নিদিয়ে সুবিধা নিদিয়ে আৰু মজুৰি নিদিয়ে তেতিয়া এইবাৰ পৰা এটা কাম কৰক মেম্বাৰ তাত উঠাব নালাগে শাক-পাচলি স্বাস্থ্যৰ কাৰণে উপযোগী চিকিৎসকৰ এই উপদেশ বাণী সকলোৰে বাবে জ্ঞাত কিন্তু এই শাক-পাচলি সঁচাই উপযোগী হৈ আছেনে বজাৰৰ পৰা শাক-পাচলি ক্ৰয় কৰি আনি খোৱাৰ আগতে আপুনি 100বাৰ ভাবক কাৰণ আপুনি খাদ্যৰ নামত খাই আছে বৰবিষ একাংশ ব্যৱসায়ী অধিক মুনাফা লুটাৰ বাবে খাদ্যৰ নামত ৰাসায়নিক দ্ৰব্য মিহলাই মানুহক খুৱাইছে বৰবিষসমূহ যাৰ ফলস্বৰূপে মানুহৰ শৰীৰত সঘনাই বৃদ্ধি পাই আহিছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ এয়া নগাঁও জিলাৰ ঢিঙৰ চৰাঞ্চলৰ দৃশ্য ৰ'দত মেলি দিছে শ কুইণ্টেল কেঁচা বিলাহী আৰু তাৰ পিছৰ দৃশ্য এয়া চাওক কেঁচা বিলাহীৰ ওপৰত এয়া কি প্ৰয়োগ কৰিছে কেঁচা বিলাহী পকাবলৈ কাৰ্বাইড নামৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিছে এই দ্ৰব্য প্ৰয়োগ কৰাৰ পিছতে কেঁচা বিলাহী পকি তুলতুলীয়া হ'ব 24 ঘণ্টাৰ ভিতৰত আৰু এটা বিলাহী এটা দিনত বজাৰলৈ আহিব আৰু আপুনি মই বেগ ভৰাই ঘৰলৈ আনি খাম এই বৰবিষসমূহ এই বিলাহী মাথো এটা উদাহৰণহে কি আলু কি বেঙেনা ফুলকবি বন্ধাকবি জলকীয়া আদি সকলোতে প্ৰয়োগ কৰা হৈছে বিভিন্ন ধৰণৰ মাৰাত্মক ৰাসায়নিক জাতীয় ঔষধ যাৰ ফলস্বৰূপে এতিয়া মানুহৰ শৰীৰত বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰৰ দৰে মাৰাত্মক ব্যাধি ক্ষতিকাৰক হ'বই কাৰ্বাইড জাতীয় বস্তুবিলাক মেক্সিমাম যদি আমাৰ মানুহৰ শৰীৰলৈ যায় তেতিয়াহ'লে নিশ্চয় আমাৰ লাংছৰ কাৰণে প্ৰব্লেম আহি যাব পাৰে এজমেটিক ট্ৰাবলছৰ কাৰণেও হৈ যাব পাৰে আৰু বস্তুবিলাক প্ৰপাৰ ড'জত নিদিয়ে খেতিয়কবিলাকে হ'ব পাৰে মই এবাৰতে ক'লোঁ কাৰ্বাইড আচলতে লাংছৰ প্ৰব্লেম আহি যাব পাৰে এজমেটিক ট্ৰাবল শ্বৰ্টনেছ অফ ব্ৰিথিংছ তেনেকুৱা ধৰণৰ পেটৰ প্ৰব্লেম আহিব পাৰে আপোনাৰ যদি প্ৰপাৰ পৰিমাণে ভালকৈ যদি বনোৱা নহয় ধোৱা নহয় সিদ্ধ কৰি খোৱা নহয় নিশ্চয় বেমাৰ হ'ব এইবিলাক সময় থাকোঁতেই বিভাগীয় কৰ্তৃপক্ষই চৰকাৰে এনেধৰণৰ ৰাসায়নিক ব্যৱহাৰ কৰা খাদ্য বস্তুৰ ওপৰত নিয়ন্ত্ৰণ কৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰক নহ'লে অনাগত সময় কিন্তু আমাৰ সমাজ ব্যৱস্থাটোৰ কাৰণে আমাৰ মানৱ জাতিটোৰ কাৰণে বৰ ভয়ানক বিষয় হৈ পৰিছে লখিমপুৰৰ বিহপুৰীয়াত অনুষ্ঠিত হৈছে অগপৰ জাতীয় ঐক্য সমাৰোহত উপস্থিত অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেন্দ্ৰীয় নেতৃবৰ্গ কিনিকিনিয়া বৰষুণৰ মাজতে অগপৰ সভাখনত উপস্থিত থাকে সহস্ৰাধিক লোক লখিমপুৰৰ দৃশ্য দেখুৱাইছোঁ অগপৰ জাতীয় ঐক্য সমাৰোহত ইতিমধ্যে উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেন্দ্ৰীয় নেতৃবৰ্গ আৰু কিনিকিনিয়া বৰষুণৰ মাজতো এতিয়া অগপৰ সভাখনত সহস্ৰাধিক লোকৰ উপস্থিতি দেখিবলৈ পোৱা যায় হাজোৰ সক্ৰিয় ৰূপত বিধায়িকা সুমন হৰিপ্ৰিয়া একেদিনাই কেইবাটাও স্থানত 8টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা সুমন হৰিপ্ৰিয়াই হাজোৰ সংখ্যালঘু প্ৰধান অঞ্চল
বুল্লুট বজাৰত সুমন হৰিপ্ৰিয়াৰ আগমনক লৈ উৎফুল্লিত হৈ পৰে অঞ্চলবাসী মালা পিঠা ফটকা ফুটাই এক প্ৰকাৰ আবতৰীয়া দীপাৱলী পালন কৰিলে অঞ্চলবাসীয়ে কাৰণ সুমন হৰিপ্ৰিয়াৰ প্ৰচেষ্টা দুটাকৈ পকী পথৰ অনুমোদন লাভ কৰাৰ পিছতে এই পৰিৱেশ সুমনৰ দাবী সদায় উন্নয়নৰ স্বাৰ্থতে সংখ্যালঘু ৰাইজ আছে বিজেপিৰ লগত বিশেষকৈ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ এটা ঘোষণাই অধিক আত্মবিশ্বাসী আৰু উৎসাহী কৰি তুলিছে বিধায়িকা সুমন হৰিপ্ৰিয়াক কিছুদিন পূৰ্বে ৰঞ্জিত দাসে কৈছিল ৰিপৰ্ট কাৰ্ড ভাল থকা বিজেপিৰ 60জন বিধায়কেহে পাব টিকট এই ঘোষণাৰ পিছতে 9 ৰূপত 9 উদ্যমেৰে সমষ্টিত ছুপাৰ এক্টিভ সুমন হৰিপ্ৰিয়া